হেল্ল'। হেল্ল', আকাশবাণী যোৰহাট কেন্দ্ৰৰ এয়া হেল্ল'ৰ দালি অনুষ্ঠান নহয় জানো বাইদেউ? হয়, আকাশবাণী যোৰহাট কেন্দ্ৰৰ হেল্ল'ৰ দালি অনুষ্ঠানলৈকে আপুনি ফোন কৰিছে আৰু নামটো আমাক জনাওক। হয় হয়, মই আপোনালোকৰ নিয়মীয়া শ্ৰোতা বাইদেউ, ৰূপান্তৰ ৰাজখোৱা, যোৰহাট ভগামঘৰ। আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা। হয়। খা খবৰ জনাওক। হয় হয় বাইদেউ, বৰ্তমান ঠিকে আছো আৰু আপোনালোকক মই ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো বাইদেউ, মই আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা। বাৰু ধন্যবাদ আপোনালৈ আৰু আপোনাৰ পৰিয়াললৈ আমি বিহুৰ শুভেচ্ছা দিছোঁ। হয় হয়। এতিয়া প্ৰিয় গীতৰ কথালৈ আহোঁ। হয় হয় বাইদেউ, মোৰ অতি শ্ৰদ্ধাৰ এজন ভাইটি সম কৰুণা নাথ, তেখেতক মই মহেন্দ্ৰ হাজৰিকাদেৱে আচলতে নিগৰুৱা সৰু ভনী দূৰ দূৰলৈ নাযাবা, সৰু ভনী মন ভাঙি ৰং নাচাবা, ঘৰতে ওলাই সোমাই থাকিবা। আচলতে অকণমান বাৰু মই পাহৰিছো গীতটি, কিন্তু সেই গীতটি যদি উপহাৰ হিচাপে মই তেওঁক দিব পাৰো বিয়াতে ভাল লাগিব। বাৰু তেখেতৰ নামটো পুনৰ আমাক জনাই দিয়ক। হয় হয়, তেখেতৰ ঘৰ চাৰিঙত, আমাৰ কৰ্মসূত্ৰে আমাৰ ভগামুখ আৰক্ষী থানাতে আচলতে তেওঁৰ চাকৰি জীৱন। হয় হয়, কৰুণা নাথ। কৰুণা নাথ। হয়। নমস্কাৰ জনাইছো। হয়। কাৰণে এটি সুন্দৰ গীত আপুনি অনুৰোধ কৰিছে। হয়। আমি অনুমান কৰিছো ৰূপান্তৰ ৰাজখোৱা ডাঙৰীয়াই মহেন্দ্ৰ হাজৰিকাৰ কণ্ঠৰ গীত শুনি খুবেই ভাল পায়। হয় হয়, প্ৰায় ভাল পাওঁ আচলতে, তেখেত মোৰ বিৰাট শ্ৰদ্ধাৰ, বিৰাট হেঁপাহৰ, তেখেতৰ লগত মোৰ যোগাযোগো আছে, প্ৰায় অহা যোৱা হৈ থাকে, তেনেকুৱা এটা কথা আৰু বাইদেউ। খুব সুন্দৰ। আৰু এতিয়া বিহুৰ বতৰ, যিহেতুকে গোটেই মাহটোৱে আমি বিহু আমাৰ লাগিয়ে থাকে নহয়নে? হয় হয় বাইদেউ। পাৰ কৰিলে বিহুটো বাইদেউ আচলতে আমাৰ যিহেতু অসমীয়াৰ বাপতিসাহোন, ঈশ্বৰ কোৱাত ভাল ধৰণে হৈ গুচি গ'ল আৰু ৰাতি বিহু মাৰিলো, ভোজ ভাতো খালো, আৰু লগতে বাইদেউ ভাল লগা এটা বিষয় দিবলৈ ওলাইছো, মানে আমাৰ যোৰহাট ভগামুখৰ তিনিআলিৰ মাছমজিয়াতে প্ৰশান্ত দাস ডাঙৰীয়াদেৱ, ৰাজীৱ খাটনিয়াৰ আৰু মই ৰূপান্তৰ ৰাজখোৱাই মিলি আমাৰ বহাগী মানে সন্মিলনে ভাগ পাতিবলৈ লৈছো, ২৬ বহাগত মানে। শুভকামনা জনাইছো অনুষ্ঠানটিলৈ। হয় হয় বাইদেউ। গতিকে আমি গীতটি সাজু কৰিলোৱেই। হয় কণ্ঠত আপুনি হয় আৰু বন্ধুকো ক'ব। হয় হয়, ধন্যবাদ। ধন্যবাদ।